পালন কৰি আহিছোঁ। আমি এই ফেষ্টিভেলটো অকল আমাৰ কোকৰাঝাৰৰ নকৰোঁ, আমি এইটো ৱেষ্ট বেংগলৰ পৰা আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে আমি ৱেষ্ট বেংগলত কৰিলোঁ, ছেকেণ্ড টাইম আমি কোকৰাঝাৰ আনিলোঁ, তাৰপিছত আমি মেঘালয় লৈ গ'লোঁ, যোৱাবাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত লৈ গ'লোঁ, তাৰপিছত এই বেলি আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত পাতি আছোঁ, এই আমাৰ মাগুৰমাৰী গাঁৱত। এই ফেষ্টিভেল হৈছে আমাৰ পৰম্পৰা এটা অনুষ্ঠান হয়। এই পৰম্পৰা আমি যিটো পূজা কৰোঁ, এইটো আমি আজিকালি প্ৰচাৰ কৰাৰ উদ্দেশ্যে গোটেই বিশ্বত, গোটেই ভাৰতবৰ্ষত বা অসমত আমি প্ৰচাৰ কৰাৰ উদ্দেশ্যে আমি আজি মুকলি মঞ্চলৈ আনিবলৈ আমি বাধ্যত হৈছোঁ। কাৰণ আজিৰ আধুনিক ল'ৰা ছোৱালীসকলে নিজৰ জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান, জাতীয় উৎসৱ এইবোৰ প্ৰায় পাহৰি যোৱা অৱস্থাত। তাৰ কাৰণে আমি তেনেকুৱা ধৰণৰ আজিৰ দৰে মুকলি অনুষ্ঠানটো কৰি আমি উৎসৱটো পালন কৰি আছোঁ। আৰু আমি এই উৎসৱৰ লগত আমি সংস্কৃতি জড়িত কৰি আছোঁ। যিটো উৎসৱ এটা সংস্কৃতিৰ লগত এটা অংগ হয়, তাৰ কাৰণে আমি যোৱাকালিৰ পৰা সাংস্কৃতিক অনুষ্ঠান আমি কৰিছোঁ। আজিও আমি সন্ধিয়া সময়ত সাংস্কৃতিক অনুষ্ঠানটো আমি পাতি ল'ম। আমাৰ মূল কামটো হৈছে ৰুণটুক ফেষ্টিভেলটো গোটেই বিশ্বত প্ৰচাৰ কৰিব লাগে আৰু আমাৰ জাতীয় এটা উৎসৱ হিচাপে চৰকাৰে স্বীকৃতি দিব লাগে। কেনেকৈ পালন কৰা হয় এই বস্তুটো, কি আমাৰ ৰুণটুক হৈছে একচুৱেলি আমি লক্ষ্মী হিচাপে আমি এইটো উপাসক হিচাপে আমি গ্ৰহণ কৰোঁ। আমি লক্ষ্মী হিচাপে গ্ৰহণ কৰিছোঁ। আমি কোচ লেংগুৱেজত আমি কওঁ এইটো মাইলংচা বুলি কওঁ, বড়ো ভাষাত এইটো মাইনাও বুলি কয়। তাৰ কাৰণে আমি এইটো ঘৰে ঘৰে পৰম্পৰাভাৱে সেই প্ৰাচীন কালৰ পৰা আমি পালন কৰি আহিছিলোঁ। আজি কোনো আমাৰ খোচৰাবা গাঁৱত খোচৰাবা পৰিয়ালত এইবোৰ ঘৰে ঘৰে পালন নকৰা অৱস্থাত আমি দেখিবলৈ পাইছোঁ। যাৰ ফলত আমি আজি আনুষ্ঠানিকভাৱে তেনেকুৱা ধৰণৰ আমি কোনো এটা মাহৰ বিশেষ এটা দিন তাৰিখ লৈ পেলাই আমি সেৱা আগবঢ়াই আহিছোঁ। আমাৰ ৰুণটুক মানে মা লক্ষ্মী, এক প্ৰকাৰ মা লক্ষ্মী মাইনাও। তাৰ কাৰণে আমি প্ৰতিটো বছৰত এবাৰ হ'লেও তেনেকৈ ডাঙৰকৈ আমি এনেকৈ উৎসৱ হিচাপে পালন কৰি আহিছোঁ। আৰু আমাৰ ৰুণটুক হৈছে ঘৰখনৰ পৰিয়ালৰ মংগল হোৱাৰ উদ্দেশ্যে, সুখ শান্তি বহন কৰাৰ, সুখ শান্তি দিয়াৰ উদ্দেশ্যে আমি এইবোৰ পৰম্পৰাগতভাৱে পূজাটো কৰি আহিছোঁ। আজি এইটো উৎসৱ হিচাপে আমি মানি লৈছোঁ আৰু এইটো আমি ডাঙৰ কৰিবলৈ চেষ্টা কৰিছোঁ, প্ৰচেষ্টা হাতত লৈ আছোঁ। নহ'লে আজি আধুনিক যিটো টেকনিকেল যুগ, আজিৰ ল'ৰা ছোৱালী পাহৰণি গৰ্ভত এইবোৰ বস্তু। তাৰ কাৰণে আমি নতুন জেনেৰেশ্যনে গম পাওক, মুকলি মঞ্চত আহি পেলাই চাবলৈ আমি সুবিধা দি আছোঁ। আজি আমি ৰুণটুক যিটো ডান্স, ৰুণটুক পাৰফৰ্মেঞ্চ ডান্স, আমি যোৱাকালিৰ পৰা বাৰে আমি পাৰফৰ্মেঞ্চটো কৰি আছোঁ। যোৱাকালিও আমাৰ ৰুণটুক বচনি কম্পিটিশ্যন আমি দিছোঁ। আমাৰ ৰুণটুক বচনি নামৰ যিটো নৃত্য এইটো দিছোঁ। ধুনীয়াকৈ কম্পিটিশ্যন হৈছে যোৱাকালিও, আৰু আজিও আমি বাৰে প্ৰদৰ্শন কৰি আছোঁ আমাৰ ৰুণটুক বচনিটো।